নমস্কাৰ সকলোকে এলপিএনএমি স্যাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি পঢ়িম ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান কিতাপখনত দিয়া পাঠ নম্বৰ 11 যাৰ নাম হৈছে বৈচিত্ৰ্যৰ মাজত ঐক্য ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ জীৱন। এই পাঠটোৰ ভিতৰত থকা যিখিনি অনুশীলনী ভিত্তিক প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। অনুশীলনী 1 1 নম্বৰ প্ৰশ্ন তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন বৈচিত্ৰ্য মানে কি? এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, সেই কাৰণে তোমালোকে এই প্ৰশ্নটো এবাৰ ভালদৰে চাই ল'বা। বৈচিত্ৰ্য মানে কি? ইয়াৰ উত্তৰটো তোমালোকে এই ধৰণে লিখিবা। সমাজ বা দেশ এখনত বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ, ভাষা আদিৰ লোকে বাস কৰে। ইয়াৰে প্ৰত্যেকৰে নিজা ধৰ্ম বিশ্বাস, আচাৰ ব্যৱহাৰ, উৎসৱ পাৰ্বণ আদি আছে। মানুহৰ মাজত থকা এই ভিন্নতাবোৰকে বৈচিত্ৰ্য বুলি কোৱা হয়। এইটো হ'ল ক নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই চাই ধুনীয়াকে উত্তৰটো লিখি ল'বা। ইয়াৰ পাছত চোৱা খ নম্বৰ প্ৰশ্নটো কি কৈছে, ঐক্য মানে কি? ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা। সমাজত যেতিয়া ভিন ভিন ধৰণৰ মানুহে নিজৰ মাজত থকা পাৰ্থক্যবোৰক প্ৰাধান্য নিদি একেলগে হৈ থাকে তাকেই ঐক্য বুলি কোৱা হয়। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকে দুবাৰমান ভালকে চাই ল'বা। ঐক্য মানে কি? যেতিয়া তোমালোকক এই প্ৰশ্নটো আহিব তেতিয়া তোমালোকে উত্তৰটো এনেধৰণে লিখিবা। সমাজত যেতিয়া ভিন ভিন ধৰণৰ মানুহে নিজৰ মাজত থকা পাৰ্থক্যবোৰক প্ৰাধান্য নিদি একেলগে হৈ থাকে তাকেই ঐক্য বুলি কোৱা হয়। ইয়াৰ পিছত চোৱা ঘ নম্বৰ প্ৰশ্নটো কি কৈছে। ঘ নম্বৰ প্ৰশ্ন বৈচিত্ৰ্যৰ মাজত ঐক্য বুলিলে কি বুজা? ইয়াৰ উত্তৰটো লিখিবা। সমাজত বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ, ভাষা আদিৰ লোকে বাস কৰে। মানুহে নিজৰ মাজত থকা পাৰ্থক্যবোৰক প্ৰাধান্য নিদি একেলগে হৈ থাকে তাকেই বৈচিত্ৰ্যৰ মাজত ঐক্য বুলি কোৱা হয়। এইটো হ'ল গ নম্বৰ প্ৰশ্নৰ উত্তৰ। এই প্ৰশ্নটো তোমালোকে এবাৰ ভালকে চাই ল'বা। ইয়াৰ পিছত চোৱা 2 নম্বৰ প্ৰশ্নটো কি কৈছে। ভাৰতৰ বৈচিত্ৰ্যৰ অন্তৰালৰ কাৰকসমূহ উল্লেখ কৰা। ইয়াৰ উত্তৰটো লিখিবা। ভাৰতৰ বৈচিত্ৰ্যৰ অন্তৰালত কাৰকসমূহ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ ভৌগোলিক ভিন্নতা, 2 নম্বৰ গোষ্ঠীগত ভিন্নতা, 3 নম্বৰ ধৰ্মীয় ভিন্নতা, 4 নম্বৰ ভাষিক ভিন্নতা। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকে ভালদৰে এবাৰ চাই ল'বা। আৰু এইটো আছিল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই চাই ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত চোৱা 3 নম্বৰ প্ৰশ্নটো কি কৈছে। ভাৰতৰ ভৌগোলিক ভিন্নতাৰ উদাহৰণ দিয়া। ইয়াৰ উত্তৰটো লিখিবা এনেধৰণে। ভাৰতৰ ভৌগোলিক ভিন্নতা চকুত লগা। উত্তৰে সুউচ্চ হিমালয় পৰ্বতমালা, আকৌ দক্ষিণে সুবিশাল মহাসাগৰ, পূবত পৃথিৱীৰ সকলোতকৈ বেছি বৰষুণ হোৱা ঠাই আৰু পশ্চিমত বিশাল মৰুভূমি, পৰ্বত উপকূলীয় অঞ্চল, সমভূমি, বৰষুণ, মৰুভূমিৰে ভাৰতৰ ভৌগোলিক পৰিৱেশ অতি বৈচিত্ৰ্যপূৰ্ণ। এইটো আছিল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকে উত্তৰটো লিখি ল'বা। তাৰ পাছত চোৱা অনুশীলনী 2ৰ প্ৰশ্নখিনি কি দিয়া আছে। 1 নম্বৰ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। 1 ক নম্বৰৰ প্ৰশ্ন ভাৰতক কিয় ধৰ্ম নিৰপেক্ষ দেশ বুলি কোৱা হয়? এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, অৰ্থাৎ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এই প্ৰশ্নটো তোমালোকে ভালকে শিকি ল'বা, কাৰণ তোমালোকৰ পৰীক্ষাত এই প্ৰশ্নটো আহিব পাৰে। ক নম্বৰ প্ৰশ্ন ভাৰতক কিয় ধৰ্ম নিৰপেক্ষ দেশ বুলি কোৱা হয়? ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা। হিন্দু, বৌদ্ধ, জৈন, শিখ আদি ধৰ্মৰ জন্মস্থান হ'ল ভাৰত। বৰ্তমান সময়তো এই 4টা ধৰ্মৰ উপৰি ইছলাম, খ্ৰীষ্টান, ইহুদী আদি ধৰ্মাৱলম্বী লোকে আমাৰ দেশত শান্তিপূৰ্ণভাৱে বসবাস কৰি আছে। ভাৰতৰ সংখ্যালঘুসকলৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ সংবিধানত বিভিন্ন নীতি নিৰ্ধাৰণ কৰা আছে। প্ৰাচীন কালৰে পৰা মূল ধৰ্মবোৰৰ উপৰিও আমাৰ দেশত বিভিন্ন মতবাদৰ উত্তৰণ ঘটিছে। এনেদৰে নিজৰ ইচ্ছা অনুসৰি আনৰ হানি নোহোৱাকৈ সকলোৱে নিজৰ নিজৰ ধৰ্মীয় আস্থা বজাই ৰাখিব পাৰিছে আদি। এই সকলোবোৰ কাৰকৰ কাৰণে ভাৰতক ধৰ্ম নিৰপেক্ষ দেশ বুলি কোৱা হয়। এই প্ৰশ্নটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট এটা প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকে চাই চাই ধুনীয়াকে ইয়াৰ পৰা ইয়ালৈকে ধুনীয়াকে লিখি ল'বা। ইয়াৰ পাছত খ নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে। মকৰ সংক্ৰান্তিৰ সময়ত পালন কৰা 2টা উৎসৱৰ নাম উল্লেখ কৰা। ইয়াৰ উত্তৰটো লিখিবা। মকৰ সংক্ৰান্তিৰ সময়ত পালন কৰা 2টা উৎসৱৰ নাম হ'ল অসমত মাঘ বিহু
তামিলনাডুত পোংগল আৰু পঞ্জাৱত লোহৰী পালন কৰা হয়। ইয়াত চোৱা মই 3টা উৎসৱৰ নাম লিখি দিছোঁ। ইয়াত তোমালোকে ইয়াৰ পৰা যিকোনো 2টা উৎসৱৰ নাম লিখিলেও ইয়াৰ এনচাৰটো হৈ যাবগৈ। যেহেতু ইয়াত 3টা লিখি দিছোঁ, তোমালোকে ইয়াৰ পৰা যিকোনো 2টা লিখিলেও ইয়াৰ এনচাৰটো কাৰেক্ট হ'বগৈ। যেতিয়া মকৰ সংক্ৰান্তি পালন কৰা হয় সেই সময়ত আমাৰ অসমত মাঘ বিহু পালন কৰা হয়, তামিলনাডুত পোংগল উৎসৱ পালন কৰা হয় আৰু পঞ্জাৱত লোহৰী উৎসৱ পালন কৰা হয়। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ খ নম্বৰৰ প্ৰশ্নৰ উত্তৰটো লিখি ল'বা। ইয়াৰ পিছত চোৱা গ নম্বৰ প্ৰশ্নটো কি কৈছে, তুমি বাস কৰা অঞ্চলটোত কি কি ভাষা কোৱা মানুহ আছে? ইয়াৰ উত্তৰটো এনেধৰণে লিখিবা। মই বাস কৰা অঞ্চলটোত অসমীয়া, বঙালী, হিন্দী, সাঁওতাল, মণিপুৰী, কাৰ্বি, নেপালী আদি ভাষা কোৱা মানুহ আছে। ইয়াৰ উত্তৰটো চবৰে বেলেগ বেলেগ হ'ব পাৰে, কাৰণ মই যোনটো অঞ্চলত থাকোঁ সেই অঞ্চলত অসমীয়া কোৱা মানুহ আছে, বঙালী কোৱা মানুহ আছে, হিন্দী কোৱা মানুহ আছে, সাঁওতাল ভাষা কোৱা মানুহ আছে, মণিপুৰী, কাৰ্বি, নেপালী আদি ভাষা কোৱা মানুহ আছে। তোমালোকৰ অঞ্চলত যি ভাষা কোৱা মানুহ আছে সেইখিনি নামখিনি তোমালোকে ইয়াৰ উত্তৰটোত লিখি দিবা। আৰু যদি সেইখিনি তোমালোকে নোৱাৰা তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা চাই গ নম্বৰৰ উত্তৰটো লিখি দিলেও তোমালোকৰ উত্তৰটো শুদ্ধ হ'বগৈ। ইয়াৰ পাছত চোৱা 2 নম্বৰ প্ৰশ্নটো কি কৈছে, উৎসৱ পাৰ্বণৰ ক্ষেত্ৰত ভাৰতত কেনেধৰণৰ সাদৃশ্য দেখা যায়? ইয়াৰ উত্তৰটো লিখিবা। ধৰ্মীয় উৎসৱসমূহৰ বাহিৰে ভাৰতৰ বেছিভাগ উৎসৱ পাৰ্বণ কৃষিভিত্তিক হয়। সেইবাবে এনে লোক উৎসৱসমূহৰ তাৎপৰ্যৰ মিল থকা দেখা যায়। উদাহৰণস্বৰূপে মকৰ সংক্ৰান্তিৰ সময়ত ভাৰতৰ প্ৰায় সকলো অঞ্চলতে খেতি চপোৱা হয় আৰু শীতৰো আগমন হয়। ইয়াৰ লগত সংগতি ৰাখি অসমত মাঘ বিহু, তামিলনাডুত পোংগল, গুজৰাটত উত্তৰায়ণ আৰু পঞ্জাৱত লোহৰী পালন কৰা হয়। এই উৎসৱসমূহ উদযাপন কৰা পদ্ধতি, পৰিৱেশন কৰা খাদ্যৰ ধৰণ আদিৰ যথেষ্ট মিল থকা দেখা যায়। এনেবোৰ সাদৃশ্যই বিভিন্ন প্ৰান্তৰ লোকক একগোট হোৱাত অৰিহণা যোগায়। এটি হ'ল 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে চাই ইয়াৰ পৰা ধুনীয়াকৈ চাই তোমালোকে 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখি ল'বা। আৰু এইখিনি আছিলে আমাৰ এই পাঠত থকা অনুশীলনী ভিত্তিক প্ৰশ্ন উত্তৰখিনি। আৰু যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে অশেষ ধন্যবাদ।